এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ যি খলিচাবিটা আছে খলিচাবিটাত। আৰু আপোনালোকে হয়তো সকলোৱে জানে যে প্ৰতিদিন টক্স সদায় প্ৰতিবাৰ সন্ধান বিচাৰি থাকে। আমি বহুতো সন্ধান বিচাৰি বহুতো ঠাইত আমি গৈছিলো। আজি আমি আহিছো সুস্মিতা আহমেদৰ ঘৰত, কিয়নো সুস্মিতা আহমেদে যোৱা 19 তাৰিখত মুম্বাইৰ পৰা মিউজিকেল এৱাৰ্ড পাই ঘৰত আহিছে। সেইকাৰণে আহিছো যে কোনটো গীতত কেনেকৈ পাল মানে ডিটেইলছ আমি জানিম। তেখেতৰ যি ফেমিলি, তেখেতৰ ফাদাৰ মাদাৰ সকলোৰ লগত কথা পাতিম কেনেকৈ ইমান আগবাঢ়ি গ'ল আমাৰ এই ভিতৰুৱা অঞ্চলৰ পৰা এই সুস্মিতা আহমেদে। তো তোমাৰ নাম সুস্মিতা আহমেদ, मोर नाम सुष्मिता মানে এই এৱাৰ্ডটো আমি যেটো জানিছো এৱাৰ্ডটো কেনেকৈ পালা? DMA म्यूजिक चैनल से ऑनलाइन क्लास किया था पूरा 1 साल। उसके बाद सितंबर पर मुझे मुंबई बुलाई गई है न्यू सॉन्ग गाने के लिए और मूवी की। तो और उसके बाद 2026 19 अप्रैल को मुंबई के लिए मुझे बुलाई गई अवार्ड्स के लिए। उन लोगों के साथ कैसे कनेक्ट हुआ ये म्यूजिकल में? वहाँ पर ऑनलाइन क्लास। ऑनलाइन क्लास से कितने दिन का है? पूरा 1 साल। 1 साल बाद। तो अभी जो अवार्ड मिला तुमको कैसा लगा ये अवार्ड? मुझे बहुत अच्छी लगी, बहुत अच्छी। और ये असम से कितने जो तुम्हारी तरह कितने अवार्ड मिले? एक एक सिर्फ तुम हो हाँ, अवार्ड। मैं तो ये अवार्ड जो है DMI म्यूजिक चैनल। चैनल की तरफ से। तो इसमें तुम्हारा जो मम्मी है, तुम्हारा जो पापा है, इन लोगों का भूमिका क्या है? ताकि मैं और आगे बढ़ पाऊँ और असम के लिए नाम कर पाऊँ और आप सब लोगों के आशीर्वाद से और आगे बढ़ पाऊँ। হয় আৰু এই যি সুস্মিতা আহমেদ আছে মই তেখেতৰ যি মাতৃ আছে মই তেখেতৰ পৰা কিছু কথা জানিম মানে কেনেকৈ ইমান দূৰ আগবাঢ়ি গ'ল কি ক'ব আপুনি? মোৰ ছোৱালী সৰুৰে পৰা মানে তাৰ ইচ্ছা আছিল যে মই ছিংগাৰ হ'ম। মই ইমান গুৰুত্ব দিয়া নাই, কিন্তু নিজে কষ্ট কৰি ইমান বছৰ ক্লাছ 4th মানৰ পৰাই ষ্টাৰ্ট কৰিছিল। আজিলৈকে মানে ষ্টাৰ্ট কৰি আছে। বিভিন্ন জাগাত বিভিন্ন মানুহ ফেচিলিটি পায়। মোৰ ছোৱালী ঘৰৰ পৰাই শিকিছে। সেইটোৱে মোৰ মানে আচৰিত কথা যে মোৰ ছোৱালী অনলাইনত এনেকুৱা চান্স পাব, সিহঁতে মাতি ল'ব আৰু নতুন মুভিত গানৰ চান্সটো দিব সিহঁতে। মই আচৰিত হৈ গৈছোঁ। আৰু ইতিমধ্যে মই অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ জনালোঁ, প্ৰাৰ্থনা জনাওঁ যাতে মোৰ ছোৱালী যাতে ভৱিষ্যতত মানে ছাকচেছ হ'ব পাৰে আৰু আগবঢ়াব পাৰে। চবৰে সেইটো এই সুস্মিতা আহমেদ তেখেতৰ দেউতা আছে, মই তেখেতৰ পৰাও কিছু কথা জানিম মানে যেহেতু ছোৱালীয়ে ইমান মানে এটা মানে সুনাম কঢ়িয়াই আনিছে, যেহেতু অসমৰ কাৰণে সুনাম, তো আপুনি কি ক'ব? মই এইখিনিতে অসমবাসীক ওচৰত মই এটা আৰ্জি জনাওঁ যে আপোনালোকে দোৱা কৰিব যাতে ই আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰে, অসমৰ নাম উজ্জ্বল কৰিব পাৰে। মই এইখিনিয়ে আশা কৰিছোঁ। কাৰণ যিহেতু এইটো আমি একেবাৰে ভিতৰীয়া অঞ্চলৰ মানুহ, য'ত কোনো সুবিধাই নাই গান গোৱা বা গান শিকাৰ। ই মোবাইলতে গান শিকি শিকি যে ইমান দূৰলৈ আগবাঢ়ি যাব পাৰিছে, এইটো ডাঙৰ কথা। আৰু সেইকাৰণে মই এতিয়া অসমবাসীৰ লগতে গোটেই ভাৰতবৰ্ষৰ মানুহক মই এটাই আৰ্জি জনাম যে আপোনালোকে দোৱা কৰিব যাতে ই ভৱিষ্যতে লৈ আগবাঢ়িব পাৰে আৰু অসমৰ নাম সুনাম কৰি আনিব পাৰে। সৰ্বশেষত যি সুস্মিতা আহমেদ আছে তেখেতৰ নিজৰ যি মুখৰ পৰা তেখেতৰ যিটো সুৰ অন কেমেৰাত অলপ শুনিবলৈ চেষ্টা কৰিম, যিটো গানত একচুৱেলি যি এৱাৰ্ড পাইছিলা এই গানটো অলপ গাই দিবা আমাৰ দৰ্শকৰ বাবে। जो सॉन्ग मैं गाई थी उसके सॉन्ग के नाम है ओ हमसे पर ओ हम नवा। मैं गाने जा रही हूँ। मेरे तो सारे सवेरे बाहों में तेरे चेहरे, मेरी तो सारी शामें तेरे साथ चल रही है। मेरे तो सारे सवेरे बाहों में तेरे चेहरे, मेरी तो सारे शामें तेरे साथ चल रही है। थोड़ा सा भी शक न करना, तुमसे मेरा जीना मरना, तुम चल रही है तो सांसें मेरे साथ चल रही है। ओ हम सफर ओ हम नवा,
হয় নিশ্চয় আপোনালোকে শুনিলে যে সুস্মিতা আহমেদে যিটো গান গালে সুৰটো হয়তো বহু ভাল লাগিছে আৰু আমি প্ৰতিদিন টকছে আমি এই সুস্মিতা আহমেদৰ মানে এনেকুৱা আৰু আগবাঢ়ি যাওক আৰু ভৱিষ্যতত যাতে এই সুস্মিতা আহমেদে আমাৰ এই গোৱালপাৰা জিলাৰ অসমৰ ভিতৰুৱা অঞ্চলৰ পৰা যাতে সুনাম অৰ্জন কঢ়িয়াই আনিব পাৰে। দলেশ্বৰৰ পৰা মই ৰফিকুল ইছলাম, প্ৰতিদিন টক্স।